পানীবাৰ চকলীয়া আস্থা আৰু গ্ৰাম্য সংগঠনৰ মহিলা মাতৃসকলে লগ হৈ আমি এটা সংকল্প লৈছোঁ যাতে আমাৰ গাঁৱত আৰু যদি কোনোবা এই দুজন ব্যক্তিৰ লগত আমি যদি কেনেবাকৈ অচিনাকি যুৱকক কেনেবাকৈ দেখা পাওঁ আমি তৎক্ষণাৎ ফোনাফোনি কৰি হ'লেও আমি ধৰি দিয়াৰ ব্যৱস্থা হ'লেও কৰিম। নহ'লেও সিহঁতে যদি কেনেবাকৈ মানে কিবা বস্তু খাইছে বা কিবা ছাপ্লাই দিছে বুলি গম পাওঁ তেতিয়া আমি ব্যৱস্থা ল'ম বুলি আমাৰ পানীবাৰ চকলীয়া মহিলা সমিতি যুৱ সংঘ আমি সকলোৰ লগতে এই কথা আমি একমত হৈ আজি আমি পানীবাৰৰ পৰা চকলীয়া হৈ কদমনি হৈ এটা সমদল উলিয়াইছোঁ আৰু আমি উপকৃত হ'ব পাৰিম বুলি আমাৰ বৰ্তমান এই আশালৈ আমি আজি ভৱিষ্যত প্ৰজন্ম উন্নতি কামনা কৰিছোঁ। প্ৰথম কথাটো হৈছে যে এইটো এটা দীৰ্ঘদিনৰ পৰা চলি থকা এটা আমাৰ ব্যৱসায় ধৰণৰ হৈ পৰিছে। বৰ্তমান আমাৰ গ্ৰাম্য অঞ্চলত লাহে লাহে শিপাবলৈ আৰম্ভ কৰিছে। গতিকে পানীবাৰ চকলীয়া গাঁৱৰ দুজন ব্যক্তি ইতিমধ্যে আমাৰ পোহৰলৈ আহিছে আৰু সৌদিনাখন দেখিছোঁ আমি গেলাদিচাঙৰ দুজন যুৱকে ধৰিছে। তেওঁলোকে ঘৰৰ ধান কাহিনী এনেদৰে নিজৰ সম্পত্তিবোৰ তেওঁলোকে বিক্ৰী কৰিছে। গতিকে আমি যিমানখিনি অৱগত যে তেওঁলোকে এই গোটেই ব্যৱস্থাটো কিন্তু জিলা প্ৰশাসন বিশেষভাৱে পুলিচ প্ৰশাসন তেওঁলোকে এই বিষয়খিনি বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁলোকে ধৰে কিছুমানক জেললৈ পঠিয়াই তেওঁলোকে পমডাল খেদি গৈ কিনে ক'ৰ পৰা কেনেদৰে গোটেই বস্তুৰ উৎপত্তি হৈছে গোটেই বিষয়টো তেওঁলোকে আনি শেষ কৰাৰ পৰিকল্পনা নকৰে। গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি অনুৰোধ জনাব বিচাৰিম ডিব্ৰুগড় প্ৰশাসনৰ অধ্যক্ষ পুলিচ প্ৰশাসনৰ অধ্যক্ষকো আমি অনুৰোধ জনাব বিচাৰিম যে তেওঁলোকে এই বিষয়খিনিত গুৰুত্ব সহকাৰে লৈ গ্ৰাম্য অঞ্চলত যাতে এই বস্তুবোৰ শিপাব নোৱাৰে বা তেওঁলোকৰ গোটেই ডিব্ৰুগড়ত যাতে এইটো এটা দাসমুক্ত এখন জিলা কৰিব পাৰে তাৰ এটা পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। আমাৰ দুইখন পানীবোৱা চকলীয়া দুইখন গাঁৱৰ দুজন ল'ৰা ইতিমধ্যে তেওঁলোকে সেৱন কৰিছে বুলি গম পাইছোঁ। গতিকে আমি আস্থা সঞ্জীৱনী দুইটা ভিও সংগঠনে একত্ৰিত হৈ সকলো নাৰী সকলো মাতৃ আগবাঢ়িছোঁ যাতে এই দুজনতে আৰু বৃদ্ধি নহওক। আৰু আমি দুইজনৰ ঘৰলৈ দুইজনকে আমি লগ হৈছোঁ আৰু তেওঁলোকেও আজি স্বীকাৰোক্তি কৰিছে যে আমি ভৱিষ্যতলৈ আৰু কোনোদিন ড্ৰাগছ সেৱন নকৰোঁ, ভাল পথলৈ আহিম, আমি ভৱিষ্যতৰ ভাইটি ভণ্টিহঁতৰ কথা সুৰক্ষা ৰাখিম। গতিকে তেওঁলোকে নিজ মুখে কৈছে এই বাক্য আৰু আমি তেওঁলোকক এবাৰ সুযোগ দিছোঁ যাতে ভৱিষ্যতে তেওঁলোকে যদি আকৌ বিপথে যায় বা ড্ৰাগছ সেৱন কৰাৰ কথা আমি গম পাওঁ তেতিয়া আমি আইনৰ ওচৰলৈ কাষ চাপিম।